সো এতিয়া আমি পাই গ'লোঁ আই লাভ শিৱসাগৰ। এ চাইডে গ'লে শিৱদৌল আৰু চাইডে গ'লে চাৰ্কিট হাউচ। ব'লক আমি প্ৰথমত শিৱদৌলৰ ফালে যাওঁ। চ' এয়া শিৱসাগৰ পুখুৰী আৰু এই শিৱদৌল। ত' এতিয়া আমি আহিছিলোঁ টাই আহোম মিউজিয়াম। চ' চোৱা হৈ গ'ল বিকজ ভিডিঅ' ৰেকৰ্ডিং এলাউড নাই। চ' সেইটো কাৰণে এতিয়া আমি যাওঁ। এতিয়া আমি খোজকাঢ়ি কৰি পাই গ'লোঁ শিৱদৌল। বাকী শিৱদৌল আৰু শিৱসাগৰ পুখুৰীটো আহোম ৰজাৰ সময়ত বনোৱা হৈছিলে, চামৱেৰ এৰাউণ্ড 1700s to 1800 চেঞ্চুৰী। আৰু এতিয়াও শিৱদৌলটো ষ্ট্ৰং হয়, লাইক অলপ চলপ ৰিপেয়াৰমেণ্টৰ দৰকাৰ হৈছে আৰু এইবোৰ অলপ চফা তফা কৰিবলগীয়া হৈছে। বাকী শিৱদৌলৰ ওপৰত সোণৰ কলহটো এতিয়াও জিলিকি হৈ আছে, আপোনালোকে চাওক। বাকী শিৱদৌলৰ যোনটো ডোম হয় সেইটো বহুত ওখ হয়, আপোনালোকে চাওক। আৰু ৱালত অলপ চলপ ঘাঁহ উঠি গৈছে বৰষুণৰ কাৰণে। শিৱদৌলৰ ইউনিক বস্তু এইটোৱে যে ইয়াৰ শিৱলিংগটো উল্টা হয়। আৰু এইফালে আছে আমাৰ দেৱীদৌল, আপোনালোকে চাওক। আৰু এইখন হৈছে এখন দুৱাৰ। দুৱাৰখনত মই দেখা পাইছোঁ যে বহুত মানুহবোৰে নিজৰ নিজৰ নাম লিখি লেতেৰা কৰি থৈ দিছে, চাওক এইবোৰ। আৰু এইটো হৈছে দেৱীদৌল। শিৱদৌলতকৈ অলপ সৰু হয়, বাট চেম ডিজাইন। চ' এয়া হৈছে দেৱীদৌলৰ ভিতৰখিনি, অলপ চলপ মডিফিকেশ্যন লাইক টাইলছ লগোৱা হৈছে। আৰু এইফালে আমি পাই গ'লোহি বিষ্ণুদৌল। বিষ্ণুদৌলৰ ডিজাইন ছেইম আছে, বাট ওপৰত আপোনালোকে 3টা চক্ৰ দেখি পাব। চ' এয়া হৈছে বিষ্ণুদৌল। চ' আকৌ আমি আহি গ'লোঁ শিৱদৌলৰ ওচৰত। আৰু শিৱদৌলৰ ৱালত আপোনালোকে দেখি পাব যে বহুতো ভগৱানৰ ছবি বনোৱা হৈছে। চ' ব'লক এতিয়া আমি যাওঁ। চ' আমি এতিয়া গৈ আছোঁ ৰংঘৰ। চ' ব'লক গৈ পিনে একেবাৰে দেখাম। চ' এতিয়া আমি আহি পালোঁহি ৰংঘৰ। এইফালে আমাৰ ৰংঘৰ, ভালটো ওলাইছে নাইবা এতিয়া ঠিক আছে। ৰংঘৰ আগফালে আমাৰ ইণ্ডিয়া ফ্লেগ, এইফালে বাথৰুম চাথৰুম বনোৱা হৈছে। আৰু চ' এতিয়া আমি ৰংঘৰৰ ফালে গৈ আছোঁ। এইফালে চাওক, এইফালে ম'হৰ যুঁজ দেখাই আছে আৰু এইফালে মানুহৰ যুঁজ দেখাই আছে। এইফালে ৰংঘৰ উঠিম আজি প্ৰথমবাৰ বহুত দিনৰ পিছত। আৰু আমাৰ আগফালে আছে বগলী, এইবোৰ বগলী শালিকা। ইয়াত ফাউণ্টেইন আছে দুটা আৰু এখন সৰুকৈ দলং এখন বনোৱা হৈছে। ওপৰত ৰংঘৰ ওলাইছে নাইবা। চ' এয়া হৈছে ৰংঘৰ। ওচৰৰ পৰা চাবলৈ বহুত প্ৰকাণ্ড। আৰু ইয়াতে আগতে আহোম ৰজাবোৰে উঠি পিনে বহুতো ধৰণৰ খেল চাইছিলে। চ' ৰংঘৰ মানেই হৈছে হাউচ অফ এণ্টাৰটেইনমেণ্ট। চ' ৰংঘৰ বনোৱা হৈছিলে চামৱেৰ এৰাউণ্ড 1700 চেঞ্চুৰী বাই স্বৰ্গদেৱ পাৰামাতা সিংহ। চ' ব'লক অলপ ভিতৰৰ পৰা চাই আহোঁ ৰংঘৰ। বাকী ৰংঘৰত আপোনালোকে বহুতো ধুনীয়া ধুনীয়া কাৰ্ভিংছ দেখি পাব, বাট মানুহবোৰে ৰংঘৰকো নেৰিলে, চবতে নাম লিখি লিখি লেতেৰা কৰি থৈছে। আৰু আগতে যোনবোৰ ৱাল মই দেখি পাইছোঁ থিকনেছ বহুত বেছি আছিলে। আৰু এই ডোমটো চাওক কি ধুনীয়া বনাইছে, ৰাইট? চ' আগফালে ৱালত দুটামান স্কাল্পচাৰ বনোৱা আছিলে, বাট মানুহে নাম লিখি পিনে বৰবাদ কৰি দিলে স্কাল্পচাৰকেইটা। চ' ব'লক আগত চাওঁ কি আছে। চ' নাম লিখাৰ পৰা মোৰ বস্তু এটা মনত পৰিলে, লাইক চিনেমা এখনৰ ডাইলগ এটা মনত পৰিলে। চ' এনেকুৱাকৈ ইতিহাসত নিজৰ নাম লিখিলে মানুহ মহান হৈ নাযায়। চ' মানুহ মহান হোৱা নিজৰ কামৰ থ্ৰুদি। চ' আপোনালোকক ৰিকুৱেষ্ট যে আপোনালোকে নিজৰ নামটো ইয়াত নিলিখিব। চ' পিছফালে এতিয়া আমি চাইছোঁ যে ইয়াত এটা গাৰ্ডেন আছে, বাকী টয়লেটো আছে আগফালে। আৰু ছেইম যেনেকুৱা আগফালে আছিলে পিছফালেও সেনেকুৱা আৰ্ট ক্ৰাফটিং কৰা হৈছে, আপোনালোকে চাওক। চ' ব'লক এতিয়া ওপৰলৈ যাওঁ। চ' ওপৰলৈ আমি আহি গ'লোঁ। আৰু এতিয়া আগৰ ভিউটো চাওক। ইয়াতে বহি পিনে ৰজাবোৰে আগতে খেল, ম'হৰ যুঁজ সেইবোৰ চব চাইছিলে। চ' ইয়াত থিয় হৈ পিনে মানে কি ক'ম আৰু, বেলেগ এটা ফিলিং এটা আহিছে। চ' ব'লক এতিয়া আমি যাওঁ ইয়াৰ পৰা। চ' এতিয়া আমি আকৌ যাম টাউনলৈ, বিকজ ভোকো লাগিছে। আৰু মামাই ক'লে যে এখন বহুত ভাল হোটেল এখন আছে থলুৱা নামৰ।
চ' তাত ফুল ট্ৰেডিশ্যনেল খানা পায় বুলি কৈছে। চ' এয়া হৈছে আমাৰ খানা, চাওক। বাকী খাই পিনে আপোনালোকক লগ পাম। চ' খোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ তলাতল ঘৰৰ ফালে। বাকী এইখন চাওক, গেট তলাতল ঘৰ।